স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেলটোলৈ আৰু আপোনালোকে এডিআৰিৰ যি গ্ৰেড 3 ফলাফলসমূহ ঘোষণা কৰিলে ফাইনেল ৰিজাল্ট আৰু বহুতেই চাকৰি পাইছে দেখিছে আৰু কোনোবা যদি ভিডিঅ' চাই থকা চাকৰি পাইছে তেনেহ'লে এটা কমেণ্ট কৰিব লগতে অসম পুলিচ আৰু বিভিন্ন বিভাগতো নিযুক্তিসমূহ বৰ্তমান দি আছে চৰকাৰে এতিয়া আপোনালোকৰ যি এডিআৰি অৰ্থাৎ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি 4th গ্ৰেড এক্সামৰ ৰিজাল্টসমূহ এই ফাইনেল ৰিজাল্ট ঘোষণা কৰা নাছিলে তাৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী এটা পোষ্ট কৰিছে স্বচ্ছ নিকা আৰু মেধাৰ ভিত্তিত নিযুক্তিৰ প্ৰতিশ্ৰুতি আমাৰ লক্ষ্য আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা 15 অক্টোবৰ অৰ্থাৎ অহাকালিলৈ পুৱা 11 বজাত ঘোষণা কৰা হ'ব আপোনালোকে বহুতে হয়তো গম পায় কাইলৈ ৰিজাল্ট দিব বুলি আৰু ইয়াৰ লগে লগে বিভিন্ন কেটেগৰীৰ মুঠ 4,604টা পদ পূৰণ সম্পূৰ্ণ হ'ব এয়া যুৱক যুৱতীসকলক সুৰক্ষিত কৰ্মসংস্থাপন প্ৰদানৰ দিশত আমাৰ যাত্ৰাৰ আন এক মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব তেখেতে খুব ধুনীয়াকৈ উল্লেখ কৰিছে যিহেতু তেওঁক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব আমাৰ যি নিবনুৱাসকলক যি ধৰণেৰে তেওঁ সংস্থাপিত কৰি আছে আৰু যিহেতু তেওঁ 2 লাখৰ ওচৰা-ওচৰি চাকৰি দিলোঁ বুলি ঘোষণা কৰিছে আচলতে আৰু এই আপোনালোকৰ নিযুক্তিসমূহ অহা ছেপ্টেম্বৰ মাহত যিহেতু দিবই চ' আপোনালোকে কোনে কোনে চাকৰি পাইছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মই ভুলকৈ ক'লোঁ আজি হ'ল 13 তাৰিখ কাইলৈ 14 তাৰিখ পৰহিলৈ 15 তাৰিখৰ দিনাই আচলতে ৰিজাল্টসমূহ ঘোষণা কৰিব আপোনালোকে অফিচিয়েল ৱেবছাইটত এডিআৰি চাব পাৰিব নিজৰ ৰিজাল্টটো আৰু চাকৰি পালে পাৰ্টি খাবলৈ মাতিব ধন্যবাদ আৰু এনেধৰণৰে আপোনালোকে আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব